উথপ থপ মা কামাখ্যা ধাম। দেশ বিদেশৰ ভক্ত সাধু সন্তৰ সমাগম। আধ্যাত্মিক পৰিৱেশেৰে বিধৌত নীলাচলৰ বুকু। দেশৰ ৫১ শক্তিপীঠৰ অন্যতম মা কামাখ্যা মন্দিৰত আৰম্ভ হ'ল প্ৰতীক্ষিত অম্বুবাচী মেলা। সোমবাৰে নিশা ৯:০৮:৪২ প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি বন্ধ কৰি দিয়া হ'ল কামাখ্যা ধামৰ মূল দুৱাৰ। অম্বুবাচী উপলক্ষে ইতিমধ্যে ৰাজ্যৰ লগতে দেশ বিদেশৰ পৰা অগণন ভক্ত কামাখ্যা মন্দিৰত উপস্থিত হৈছে। প্ৰশাসনৰ নিয়ম মানি পদব্ৰজে ভক্তসকলে যাত্ৰা কৰিছে মন্দিৰ প্ৰাংগণলৈ। সাধু সন্তসকলৰ তপজপ, সাধনা, যজ্ঞ আদি আধ্যাত্মিক কাৰ্যকলাপেৰে উদ্বেলিত হৈছে মন্দিৰ চৌপাশ। मैं यहाँ पर सबसे आग्रह ये करूँगा पूरे भारत से कि एक बार कामरूप कामाख्या का दर्शन करने जरूर आएं, माँ का आशीर्वाद जरूर लें और माँ से यही कहें कि हे जगत जननी माँ अम्बे, ये सब कुछ तेरा दिया हुआ है। जय माँ कामाख्या। मैं लास्ट टाइम भी आया था यहाँ कामाख्या मंदिर में, लेकिन मुझे जो वाइब फील हुई अब की बार अम्बुबाची मेला में आने के बाद में 2026 के, मैं बहुत पहले भी प्रयास कर रहा था, सोचा था कि आऊँगा एक बार, लेकिन अब की बार जब आया तो ऐसा फील हो रहा है कि बार बार आना। সম্পূৰ্ণ শৃংখলাবদ্ধ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সুকলমে অম্বুবাচী মেলা অনুষ্ঠিতকৰণৰ লগতে ভক্তসকলৰ সুবিধাৰ বাবে চৰকাৰ তথা প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে চৰকাৰে বা পৰ্যটন বিভাগে বা প্ৰশাসনে আমি যিমান পাৰিছোঁ আন্তৰিক প্ৰচেষ্টাৰে এই মেলাখন যাতে সফল হ'ব পাৰে, যাত্ৰীসকল বা ভক্তসকলে পাবলগীয়া সা সুবিধাখিনি পাব পাৰে, আমি আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। নিবৃত্তিৰ পাছতেই ২৬ জুনৰ পুৱা পুনৰ ভক্তৰ বাবে মুকলি কৰা হ'ব মা কামাখ্যাৰ দৰ্শন। উল্লেখ্য যে অম্বুবাচী মহাযজ্ঞ কেৱল এক ধৰ্মীয় অনুষ্ঠানেই নহয়, ই অসমৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আতিথ্যৰ এক অনন্য নিদৰ্শন। নিউজ ডেস্ক ৰিপোৰ্ট, DD নিউজ অসম।